হেল্ল' এভৰিৱান, আজি ছানডে স্পেচিয়েল গাহৰি মাংস লগত দিছোঁ মেষ্টা টেঙা। আপোনালোকে বাৰু খায়নে? এনেকৈ ধুনীয়াকৈ মাংসখিনি ধুই লৈ নিমখ দি বইল কৰি লৈছোঁ আৰু লগতে পিঁয়াজ আদা নহৰুখিনিও ধুনীয়াকৈ কাটি লৈছোঁ। মাংসখিনি এটা উতল অহাৰ পাছতে মাংসখিনি তেলটো যেতিয়া ছেপাৰেট হৈ গৈছে তেতিয়া মই মাংসখিনি উঠাই লৈছোঁ। এতিয়া এখন কেৰাহী গৰম কৰি তেল দিছোঁ, তেজপাত দিছোঁ, গোটা জিৰা আৰু অকণমান ইলাইচি দিছোঁ আৰু লগতে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ। এতিয়া তাতে মাংসখিনি দি দিছোঁ। মাংসখিনি ধুনীয়াকৈ ভাজি আছোঁ। অকণমান পাছত আদা নহৰুখিনি দি দিছোঁ। আদা নহৰু কেঁচা গোন্ধ যোৱাৰ পাছতে মই অকণমান নিমখ দি দিছোঁ। নিমখখিনি দি পেলাই অকণমান দেৰি ঢাকন লগাই ভাজি আছোঁ। তেলটো যেতিয়া ছেপাৰেট হৈ গ'ল এতিয়া মই হালধি গুড়ি, জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান চিকেন মছলা দিছোঁ। এতিয়া ধুনীয়াকৈ ভাজি ল'ম আৰু মেষ্টা টেঙাখিনিও মই ধুনীয়াকৈ ধুই কাটি সৰু সৰু কৰি লৈছোঁ। এইখিনি মই দি দিছোঁ। এবাৰ দুবাৰ ভজাৰ পাছতে এইখিনি মৰহিয়ে গ'ল। এতিয়া অকণমান গৰম পানী দি অকণমান জোলখন ডাঠ হোৱালৈকে ৰখাই থৈছোঁ। এতিয়া মই গৰম গৰম ভাতৰ লগত জুতি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ